কমল গুড মৰ্ণিং বাইদেউ গুড মৰ্ণিং তুমি কিন্তু কামত ঠিক আছা দেই কমল ৰাতিপুৱা আহি ঝাৰু মাৰি মেলি ৰুম চিজিল হ'লেও আমাৰ ভাগ্যত 500টো নাই 500 বুজা নাই আপোনালোকৰ লেডিজ পুলিচখিনিৰ ভাগ্যতহে 500টো আছে কি কৈ আছানো মানে আমাৰ আইচি ছাৰে বছৰৰ কোনোবা এটা দিনত লেডিজ পুলিচখিনি যেতিয়া থানাত ঝাৰু মাৰা দেখে নহয় 500 টকা এটা দিয়ে কিয় নাজানো ছাৰৰ কিবা প্ৰতিজ্ঞা আছে নেকি বছৰৰ মূৰত কিন্তু এটা দিনতহে দিয়ে কোনটো দিনত দিয়ে কোনো ঠিক নাই আজিও দিব পাৰে 2 মাহ পিছতো দিব পাৰে ছাৰৰ যেতিয়া মন যায় তেতিয়াই দিব পাৰে মাত্ৰ দেখিব লাগিব হয় নেকি এইবছৰত দিলে নে এইবছৰত দিয়া নাই কেতিয়াবা দিয়ে অ বাইদেউ মোক দিয়ক নালাগে যোৱা তুমি বেলেগ কাম কৰা এইটো মোৰহে কাম মোক দিয়ক নালাগে অ আজি মই তোমাক হেল্প কৰি দিছো যোৱা অ 500 টকাটো ধান্দা ন নহয় দেই মইচোন দৰমহাহে পাওঁ কিয় আৰু 500 টকা ধান্দা মাৰিম তেনেহ'লে ঝাৰু মাৰিছে কিয় কমল ছোৱালীজনী থাকোতে তোমাক আৰু ঝাৰু মাৰিব দিম নে যোৱা যোৱা বেলেগ কাম কৰাগে যোৱা মেডিচিনটোৱে কাম দিছে আপুনি কিন্তু সাংঘাতিক মাথা মাৰিছে মই মানুহটোৱে সাংঘাতিক তেনেহ'লে আপোনাৰ এই ব্যৱসায়টোত ময়ো দেখোঁ পাৰ্টনাৰ হ'ব পাৰোঁ কথাখিনি ডিটেইলছত পাতিব লাগিব ৰ'ব বাৰু ভণ্টি আৰু এবাৰ চাহ বনাব দিম চাহ খালোৱে দেখোন হে ৰ'ব খাব লাগিব আৰু একাপ আনা 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 অ' ভণ্টি আহ চাহ দুকাপ দেচোন কাপ প্লেট ক'লৈ আনিছ ডাইনিঙত থাকে ক'লো দেখোন চাহ দুকাপ দে আকৌ মই এতিয়া নোৱাৰো দেই চাহ বনাই খুৱাব নহয় ভণ্টি আমি কিবা এটা বিজনেছৰ কথা পাতি আছোঁ যি পাত পাতি থাক মই এতিয়া মহিলা সমিতি মিটিঙলৈ যাব লাগে মই চাহ বনাই খুৱাব নোৱাৰো অ' ভণ্টি চিৰিয়াছলি বিজনেছৰ কথা পাতি থাকিলে অকণমান চাহ খাব মন যায় তই বনাই দেচোন সন্মান কিয় খেদ তই জাননে এতিয়ালৈকে গণি গণি 3 কাপ চাহ খালি যে হিচাপ আছে এ ভণ্টি যে এই কাপে নহওক মোৰ তাতে তই বনাই দেচোন দে 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 খৰচ পৰিছে ৰজা অ বনাইছা কি কি চেণ্ডেল বে ক'ত চুৰ কৰি আহিছে কওক মূৰ্খ মই চোৰ নেকি তেতিয়াহ'লে চেণ্ডেল বেগ মানে কোনোবাই দৌৰাইছে আপোনাক ঐ গাধ জোতা পিন্ধি হাতত চেণ্ডেল লৈ কোনোবা দৌৰে নেকি এক থাপৰত দাঁত হৰাই দিম গোটেইকেইটা দুটা হ'লেও হৰাই দিম এই পাগলা কি আহি আছা ছাৰ তুমি ঝাৰু মাৰি আছা যে কমল কমল কি হ'ল তাই ঝাৰু মাৰি আছা যে তুমি কি কৰি আছা নাই নাই ছাৰ মই নিজে মাৰিছো নিজে মাৰিছো মানে 500 টকা 500 বাৰ ঝাৰু ঝাৰু কি 500 বাৰ ঝাৰু মাৰিছে নহয় মানে মাৰিম আজি কাইলৈও মাৰিম ছাৰ মানে ছাৰ আহিছো দিয়ক চাওক চাওক কি 500 বাৰ ঝাৰু মাৰিছে কমল কথা আছে ছাৰ পিছত কম কি কথা এই কি কৰিছা বা আপোনাৰ এচাই চাহ হাতকেইটা ইমান ডাঙৰ চাহ দুইটা ফিটিম হৈ থাকে চাহ তুমিও ফিটিং হোৱা আকৌ কেনেকৈ চাহ এক্সাৰচাইজ কৰিব লাগিব এক্সাৰচাইজটো মই সদায় ৰাতিপুৱা কৰোঁ কি কৰা নো এই এনেকে কৰিলে নহ'ব নহয় পুশ আপ মাৰিব লাগিব চিচ পেচাব মাৰিব লাগিব এইটো কি এক্সাৰচাইজ চাহ
পেচাপ নহয় অ' পুচাপ তুমি এই বুক ডাউন মাৰিব লাগিব এইটো অঁ এতিয়া মাৰিছে এতিয়া মাৰিব নালাগে তুমি আগতে মোক এই ভৰিটো চুই দেখুৱাচোন এয়া চাওক সেইটো নহয় ভৰিৰ বুঢ়া আঙুলি দুটা চুই দেখুৱা হাতেৰে হাতে অঁ হাতেৰে এতিয়া চাব চা ঐ চা এয়া চাওক পাইছো এই এনেকে নহয় মই দেখুৱাই দিছোঁ ৰ'বা চাওঁ তেনেকে নহয় উঠা এই ভৰি দুটা পূৰা চিধা ঠিক আছে আৰু এনেকে হালি যোৱা পূৰা যোৱা হাত দুখন এতিয়া বুঢ়া আঙুলিত লগাই দিয়া যোৱা আৰু যোৱা নাযায় এই যাবতো নাযায় 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 দল কৰা যোৱা নোৱাৰিলে কেনেকে হ'ব কৰা নাযায় নাযায় উঠা নাযায় উঠা আৰে যাব এই ও লাগিল যাওক, লাগিল চা ও যাওক। লাগিল চা ও লাগিল লাগিল আৰে উঠা কাটি লাগিল চা ও নাই নাই কি কৰিলেনো আমাৰ জনে শুনবি দে বৌ আজি ৰাতিপুৱা বেৰেকত কি কৰা নাই মোক আৰে ৰাস্তালৈ গৈ দৌৰি আহি এটা ফ্লাইং কিক মাৰিম ৱালে মানুহে সমান হৈ যাবি ঐ বেলেগে সুধিলে ৱাল পেপাৰ লগাই থৈছো বুলি ক'ম কি যে নহয় এই আমাৰ মানুহজন চৰি দেই ঘপকে মই গুচি আহিলো এইফালে আহো দে এই বৌ যাওঁ মই কি যে 420 মানুহ নহয় এজন মোহন লাহে লাহে ও চা মোৰ কঁকাল এইটো যাবগে নেকি চা মোক এইটো কঁকাল নালাগে মোক বেলেগ কঁকাল কিনি দিয়ক চা বেলেগ কঁকাল কিনিব পায় নেকি হা মোহন কি হ'ল চোৱাচোন মোৰ কঁকাল এক্সাৰচাইজ বিষ কৰোঁতে হৈ কঁকালত গ'ল। লাগি গ'ল তাৰ চাওঁ 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 এইফালে চাওঁ মই ঠিক কৰি দিছোঁ ৰ'বা মই লোকেল হয় মই পাৰিম চাওঁ হাতখন দিয়া শুনছে না বৌ আজি 10 বছৰে সি মোক বদনাম কৰি ৰাখিল আপোনাৰ দৰে সীতাহেন বৌ মোৰ দৰে লক্ষ্মণহেন দেৱৰ এনেকুৱা মানুহক বদনাম কৰে নেকি এই নধৰিব বস্তুদা জানে দেখোন মানুহজন তেনেকুৱা বুলি নহয় নহয় বৌ অ' চৰি 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 দেখছা ফাল্টু কৰি থাকিলে মই বেয়া পাওঁ আৰু সদায় সদায় এইবোৰ কমপ্লেইন কৰি থাকিলে ময়ো বেয়া পাওঁ এই জেগাত দিছে ই ছাৰ মোক সদায় সদায় অশান্তি দি থাকে আপুনি চাগে কিবা কৰিছে সেইকাৰণে আপোনাক অশান্তি দিছে এই ছাত্ৰ আৰু জেগাত পৰিছে ঐ ঐ তই আছোন ভিতৰত আহ তই চাই দি বহুত বছৰৰ আগতেও এবাৰ ব্যৱসায় কৰিম বুলি কৈছিল নোৱাৰিলে চাকৰি নোৱাৰিলে কিতাপ লিখিবলৈ লৈও নোৱাৰিলে এতিয়া আকৌ ব্যৱসায় পাৰিব মুকুতা তুমি দেখোন চবতে ফ্লপ বিজনেছ কেনেকৈ হিট কৰিবা এইবাৰ পুৰা মই চেলেঞ্জত কৰিম আপুনি আৰু পাৰ্টনাৰ বিচাৰি নাপালে মই কৈছো মোক লৈ লওক বিজনেছ ধুনীয়া চলিব হয় নহয় এনে আপুনি কিহৰ বিজনেছ কৰাৰ কথা ভাবিছে এই ট্ৰেডিশ্যনেল খাদ্য যেনে আমাৰ পিঠা পনা নহয় আমাৰ পিঠা পনাটো আমি জানোৱেই বাহিৰা কিছুমান খাদ্য আমি শিকি ল'ব লাগিব যেনে ধৰক ধোচা ইডলি চাম্বাৰ চাম্বা মানে আবেও চাম্বা হৈ যাব হ'ব মাজতে উস্তাদি মাৰি থাকক কিয় কিয় এইবোৰ শিকিব লাগে নহয় মই মানে ভাবিছো আমাৰ ইয়াত বহুত বাহিৰা মানুহ আহে কিছুমানে ইয়াতে থাকি যায় আৰু কিছুমানে চাকৰি সূত্ৰে আহে গতিকে তেওঁলোকেতো এতিয়া সেইবিলাক খাদ্যকে বিচাৰিব গতিকে এতিয়া আমি আপোনাৰ মাত ফুটালে খাদ্য গোন্ধাবগৈ আপুনি কওকচোন অঁ নহয় মানে বাহিৰৰ পৰা যিখিনি মানুহ আহে তেওঁলোকৰ খাদ্য বস্তুখিনি যদি আমি যোগান ধৰিব নোৱাৰো তেতিয়া কি হ'ব লালবাতি জ্বলিল ৰাইট তেতিয়া কি হ'ব আপুনি মাষ্টৰনি কিয় ইমান প্ৰশ্ন কৰি আছে যে কি হ'ব কওকচোন বাহিৰৰ পৰা মানুহ আহি পেলাই ইয়াত বিজনেছ কৰিব আৰু আমাৰ মাৰ্কেটখন বাহিৰা মানুহে দখল কৰি ল'ব তাৰমানে আমাৰ অসমীয়া ল'ৰা ছোৱালীও এইবোৰ শিকি ল'ব লাগে ডিমাণ্ডটো আহিলে তেতিয়া মাৰ্কেটটো আমাৰ হাততে থাকিব হয় গতিকে এতিয়া আমি ট্ৰেইনিংটো লৈ বিজনেছটো ষ্টাৰ্ট কৰি দিব লাগে
মোৰ শুভেচ্ছা থাকিল হয়। মোৰ হৈ হেণ্ডশ্বেক এটা দে ভালকে কৰিব নিশ্চয় আমাৰ এইজনক উৎসৰ্গা কৰিলোঁ আৰু ভাল বাৰু আচ্ছা দাদা এজন গ'লগে আছো অঁ এতিয়া ধুনীয়াকৈ আমলতি কলপাত এখন কাটক সেইখনৰ ওপৰত উঠাই পানীত উতৰাই দিয়ক কিয়? কিয় উৎসৰ্গা কৰি গ'ল যে নহয় এইটো বিজনেছতহে উৎসৰ্গা কৰিছে অ' আচ্ছা